সকলোকে মোৰ পেজটোৰ পৰা নমস্কাৰ জনাইছোঁ ইউটিউব চেনেলটো আৰু লগতে মোৰ ফেচবুক পেজটোলৈকো সকলোকে নমস্কাৰ জনাই আকৌ ভিডিঅ'টো একদম ৰাতিপুৱাই আৰম্ভ কৰিছোঁ দেই। এইফালে মই একদম নিমকি বনাবলৈ লৈছোঁ। নিমকিখিনি বোলো ধুনীয়াকৈ সানি লওঁ। এয়া উৰুকা দিনা একদম ৰাতিপুৱাই দেই একদম ভাত পানী বনাই কৰি মই সোনকালে আজৰি হৈ লৈ বোলো নাই পিঠা পনাখিনি গোটেইখিনি বনাই লওঁ কাৰণ আকৌ সন্ধিয়া খানাৰ কথা আছেই যেতিয়া। এইফালে মই নিমকিখিনি বনাবলৈ ল'লোঁ। প্ৰথমতে ইয়াতে মই অলপমান সৰহকৈ ৰিফাইন দি লৈছোঁ। ৰিফাইন দি মুঠিলে আচলতে মানে কি নিমকিখন খাবলৈ খুব কোমল হৈ আচলতে খুব ধুনীয়া হয় আৰু খুব ধুনীয়াকৈ ফুলি যায়। সেইকাৰণে মই ভাবিছোঁ প্ৰথম সৰু নিমকি আৰু ডাঙৰ নিমকি দুইবিধেই বনাম আজি মই। সেইকাৰণে আচলতে ধুনীয়াকৈ মুঠি লওঁ বুলি ভাবিছোঁ। কাম বনখিনি সোনকালে কৰিলে আজৰি হ'বগৈ পাৰিম হয়নে। বিহু বুলি ক'লে সকলো গৃহিণীয়ে তেনেকুৱা হয় হয়নে। কি বনাম কি নবনাম তেনেকৈ ভাবি থকা যায়। মোৰো আচলতে তেনেকুৱা হয়। মই তাৰ আগৰ পৰা কিন্তু ভাবি নাথাকোঁ দেই কি বনাম কি কৰিম বুলি। কিন্তু একদম শেষ মুহূৰ্তত মানে উৰুকাৰ দিনাখনৰ পৰা বা আগদিনাখনৰ পৰা মই বনাবলৈ যোগাৰ কৰি দিওঁ। আহকচোন মই নিমকিনো কেনেকৈ বনাওঁ কি কৰোঁ একদম ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। এইফালে মোৰ নিমকিখিনি ধুনীয়াকৈ কাটিলোঁ। আচলতে এটা হাতেৰে কেমেৰা কৰিবলৈ বহুত দিগদাৰ হৈ যায় কাম কৰিবৰ কাৰণে। সেইকাৰণে মই কটা কৰাখিনি নেদেখুৱালোঁ দেই। এইফালে ভজাখিনি দেখুৱালোঁ। এইফালে মই ভাজি আছোঁ হ'বগৈ আৰু লাহেকৈ মোৰ নিমকিখিনি ভাজি কাৰণ অলপ বেছিকৈ বনাইছিলোঁ মই। এইফালে হৈ যাবগৈ এতিয়া মোৰ। তাৰপিছতে আহি গ'লোঁ এয়া ডাঙৰ নিমকিটো বনাবৰ কাৰণে লাডুখিনি ধুনীয়াকৈ বনাই ল'লোঁ প্ৰথমতে। এইফালে মই আচলতে সৰু নিমকিখিনিও বনাইছোঁ। এইফালে ডাঙৰ নিমকিখিনি বনাবৰ কাৰণে লাডুখিনি ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ আৰু হৈ গ'লগৈ। এইখিনি নমাই দিওঁ। তাৰপিছতে এইফালে বনাবলৈ লৈছোঁ ডাঙৰ নিমকিটো বনাওঁ। দুখনমান বনাই পেলাই থৈ দিম ধুনীয়াকৈ। এইফালে মোক লাহেকৈ কাম কৰি মেলি আজৰি হৈছোঁগৈ। মানে কি ঘৰৰ কাম আচলতে শেষেই নহয় হয়নে। এইফালে বনাই কৰি আজৰি হৈছোঁগৈ লাহে লাহে আৰু মোৰ এইখিনি বনাই হ'লে এইফালে মই ডাঙৰ নিমকিখিনিও বনাই হৈ গ'ল। বনোৱাখিনি নেদেখুৱালোগৈ কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া হৈ গৈ থাকিব হয়নে। সকলোৱে জানে আচলতে বিহু কেনেকৈ যোগাৰ কৰিছোঁ মই সেইখিনিকে আচলতে আপোনালোকক দেখুৱাবলৈ শ্বেয়াৰ কৰিছোঁ দেই। মানে ভাত পানী খাই কৰি আজৰি হৈ লৈ এইফালে বনাবলৈ লৈছোঁ কাটাকলি বনাবলৈ লৈছোঁ। আকৌ এইখিনি ধুনীয়াকৈ মাৰি লৈছোঁ। দেখুওৱা নাইকিয়া মই কেনেকৈ কি কৰিছোঁ সেইখিনি কাৰণ আগৰ মোৰ ইউটিউবত দিয়ে থোৱা আছে। সেইকাৰণে আচলতে মই দিয়া নাই এতিয়া। এইখিনি ধুনীয়াকৈ বনাই লওঁ। ইফালে কাটাকলি কেনেকৈ বনাই আচলতে সকলোৱে জানে তথাপিও মই এবাৰ কৈ দিছোঁ। ইয়াতে ডিম দিছোঁ, চেনি দিছোঁ, ৰিফাইন দি ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত মাৰি লৈছোঁ। মিক্সি গ্ৰাইণ্ডাৰত পিচি লৈছোঁ। লৈ পেলাই তাৰপিছতে মই ময়দাখিনি দি ধুনীয়াকৈ হাতেৰে মুঠিছোঁ আৰু মুঠি পেলাই তাৰপিছতে নিমকি আমি আচলতে যেনেকৈ কাটোঁ তেনেকৈ কাটি গৈছোঁ তেনেকৈ বনাইছোঁ। মই এইফালে বনাই হৈছেগৈ লাহেকৈ অলপ অলপকৈ বনাই আছোঁ কাৰণ গোটেই মই কাটাখিনি নেদেখুৱালোঁ কৈছোঁৱে কাটি থোৱাখিনিহে দেখুৱাইছোঁ পিছে দেই। কাটাখিনি দেখুওৱা নাই কাৰণ এটা হাতে মোবাইল ধৰি কৰিবলৈ দিগদাৰ হয়। আচলতে খাবলৈ খুব ধুনীয়া হয় দেই। এইফালে মই এইখিনি কাটাকলি বনালোঁ। বেছি বনোৱা নাই একদম কমকৈ বনাইছোঁ। হ'লেও মই বনাই কৰি হৈ গ'লগৈ। এইফালে বোলো বৰপিঠাখিনিও ধুনীয়াকৈ ঠিক ঠাক কৰি থৈ দিওঁ। ইয়াতে মই জহা চাউল দিছিলোঁ, তাৰপিছতে জাহিঙা চাউলো দিছিলোঁ দেই। তাৰপিছত আমাৰ এনেই ভাত খোৱা জেনেৰেল চাউলটো যে সেয়া চাউলো দিছিলোঁ। এনেকৈ দি পেলাই মই ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত পিচিলোঁ। এইখিনি পিচি কৰি লৈ তাতে অলপমান মই ময়দা দি দিছিলোঁ। ইয়াতে মই বেকিং পাউডাৰ দি দিলোঁ। অকণমান বেকিং চ'ডাও দিছোঁ দেই। তাৰপিছতে নিমখ অকণমানো দিছোঁ। দি পেলাই মিঠৈখিনিৰ লগত ধুনীয়াকৈ আজি সানি পেলাই থৈ দিম আচলতে। ধুনীয়াকৈ আচলতে আগদিনাখনে বনাই থ'লে পিছদিনা মানে খুব ধুনীয়া হয় আচলতে খাবৰ কাৰণে। সেইকাৰণে বোলো নাই এইখিনি মই ধুনীয়াকৈ ঠিক ঠাক কৰি থৈ দিওঁ। বোলো কাইলৈ বনাম বুলি ভাবিছোঁ আৰু এইফালে এয়া ধুনীয়াকৈ হাতেৰে এতিয়া ইয়াতে মই কৈছোঁ নহয় দিব আপোনালোকে দিলে মানে কি একদম এসপ্তাহ 10 দিনমানলৈকে ধুনীয়াকৈ আচলতে পিঠাটো থৈ দিব পাৰি। কোনোবাই মালপোৱা বুলিও কয়, কোনোবাই বৰপিঠা বুলিও কয়। আমাৰ ফালে কিন্তু আমি বৰপিঠা বুলিয়ে কওঁ দেই। এইখিনি ধুনীয়াকৈ সানি কৰি থৈ দিম অলপ সময়ৰ কাৰণে। তাৰপিছতে মই বনাম কাৰণ আজিয়ে বনাই কৰি শেষ কৰিব লাগিব নহ'বা কাৰণ ভিডিঅ'টো একদম বেছি দীঘলীয়া হৈ গৈ আছেগৈ। এইফালে বিহুৰ ভিডিঅ' মই আপোনালোকক দিবগৈ পৰা নাই। উৰুকাৰ নিশানো কি খালোঁ কি নাখালোঁ সেইটো ভিডিঅ' মই পিছত দিবলৈ বাৰু চেষ্টা কৰিম। ভিডিঅ'বোৰ কৰি থৈছোঁ কিন্তু দিয়াহে নাই দেই। এইফালে কাম বন কৰি মেলি আজৰি হৈ আকৌ দুপৰীয়া সাজৰ কাৰণে এইফালে কিবা এটা বনাই লওঁ খাই লওঁ কাৰণ দিনটোতো পিঠা পনা বনাই থাকোঁতেই টাইমখিনি গুচিয়ে গ'লগৈ।
সেয়া আহিছোঁ ভোক লাগি গৈছেগৈ বোলো নাই কিবা এটা বনাই কৰি খাই লওঁ দেই। এইফালে এয়া মই কি বনাইছোঁ দেখিছেনে, ডিমৰ আমলেট এটা কৰিছোঁ। বোলো তেনেকৈ কি বনাইছোঁ আৰু খাম, আৰু দালি বনালোঁ এনেকৈ মানে কিবা এটা বনাই খাম বুলি ভাবি পেলাই বোলো সোনকালে আজৰি কৰি লওঁ। বনাই কৰি ৰাতিপুৱাই থ'লোঁ বাকীখিনি বাৰু দেই। এতিয়া খোৱা মানে খাবৰ কাৰণেহে আহি গ'লোঁ, কাৰণ ডিমৰ আমলেটটো আচলতে গৰমে গৰমে খাই পেলাই ভাল লাগে নহয়নে বাৰু। সেইকাৰণে মই বোলো নাই ধুম কৰি লওঁ কামখিনি, খাই লওঁ, কাৰণ পেট পূজাটো কৰিবই লাগিব হয়নে নহয়। দিনটো কাম কৰি আছোঁ যেতিয়া ভোকো লাগি গৈছে, সেইকাৰণে বোলো কাম বনখিনি কৰি মেলি আজৰি হৈ লওঁগৈ ধুনীয়াকৈ। তাৰপিছতহে কি কৰোঁ কি নকৰোঁ আকৌ দেখা যাব। এইফালে মই গেছটো অফ কৰি দিলোঁ। মোৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পাইছে জনাব দেই। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই থাকে সেইসকলেও মোৰ ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবচোন দেই। প্ৰায় ভিডিঅ'সমূহ চাই পেলাই কিন্তু আপোনালোকে ছাবস্ক্ৰাইব নকৰে। ছাবস্ক্ৰাইবটো কৰি দিবচোন, একো নহয়। এইফালে দুপৰীয়া ভাত খাই লওঁগৈ। এইফালে একো বনোৱা নাই, সেয়া বন্ধাকবি বনাইছোঁ, তাৰপিছত গাজৰ দিছোঁ, আলু দিছোঁ, তাৰপিছত মটৰ দি পেলাই এনেকৈ চব্জি বনাইছোঁ। এইফালে ডিম এটা আমলেট কৰিছোঁ। দুপৰীয়া সাজটো এনেকৈ খাই লওঁ, ধুম কাম আছে এতিয়া, আকৌ কাম কৰিবগৈ লাগিব। সেইকাৰণে অজান আহা নেকি, ভাত খাই দিওঁ। এইফালে মচুৰ দালি বনাইছিলোঁ বিলাহী দি পেলাই। গুড ইভিনিং ফ্ৰেণ্ডছ। এইফালে দেখিছে নহয় বৰপিঠা বনোৱাত লাগি গ'লোগৈ। বৰপিঠা বনাই আছোঁ, আজি হৈ আছোঁ বাৰু, এটাকে বনাই আছোঁ। এইফালে তেল জনাব দেই। মোৰ বৰপিঠাখিনি বনাই হ'লে আৰু ঘিলা পিঠা বনাবলৈ আছেগৈ, তাৰপিছতে হৈ যাবগৈ ধুনীয়াকৈ। এইফালে মই বনাই আছোঁ, এইফালে মোৰ এইকেইটা হৈছেগৈ, আৰু এইফালে আছেগৈ বনাবলৈখিনি, বনাই লওঁ ধুনীয়াকৈ। মোৰ বৰপিঠাখিনি বনালোঁ, হৈ গ'লগৈ। খুব ধুনীয়া হৈছে দেখিছে নহয়, কিমান কোমল হৈছে। এয়া বৰপিঠাখিনি বনাই হৈ গ'ল। এতিয়া যাওঁগৈ আকৌ ঘিলা পিঠাৰ কাৰণে। এইফালে ঘিলা পিঠা দেখিছে নহয়, একদম পূৰা চালনীত চালি আছোঁ। এটা হাতে মোবাইল লৈছোঁ, এটা হাতে চালনীৰে চালিছোঁ, দেখুৱাইছোঁ আপোনালোককো মইনো কেনেকৈ কাম কৰোঁ। এনেকৈ এটা হাতে আচলতে মোবাইল ধৰি পেলাই কামবিলাক আপোনালোকৰ মাজত ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকোঁ পিছে দেই। এইফালে এইকেইটা বেছিকৈ বনোৱা নাই, একদম কমাই বনাইছোঁ মই ঘিলা পিঠা। হৈ লওক এইখিনি খুন্দি লওঁ তেনেহ'লে। এড কৰিছোঁ মই, খাবলৈ ধুনীয়া হ'ব। মিঠৈখিনি এনেকৈ দি লৈছোঁ, ধুনীয়াকৈ মিলাই ল'ম। তাৰপিছত অকণমান পানী দি দিম ইয়াতে মই, মিঠৈখিনি ধুনীয়াকৈ মিলাই লওঁ। এইফালে মই ঘিলা পিঠাত আচলতে বৰা চাউল দিছিলোঁ, আধা টেমামান কমাই দিছিলোঁ। তাৰপিছত এইফালে ভাত খোৱা চাউল দিছিলোঁ, তেনেকৈ দি পেলাই বনাইছোঁ। আচলতে খাবলৈ পিঠাকেইটা বৰ ধুনীয়া হৈছিলে, বৰ টেষ্টি হৈছিলে, বহুত কোমল হৈছিলে আচলতে খাবলৈ, টান হৈ যোৱা নাছিলে। কিন্তু শেষত মোৰ আচলতে গোটেইখিনি বনাই কৰি হোৱাৰ পিছত এটা ধুনীয়াকৈ ভিডিঅ' কৰি থলোঁ দেই। কিন্তু তিলপিঠা মই বনোৱা নাছিলোঁ দেই, তিলপিঠা মই কিনিহে আনিছিলোঁ আচলতে, কাৰণ তিলপিঠা বনাম বুলি ভাবিছিলোঁগৈ, কিন্তু বনোৱা নহ'লেগৈ। বাকীখিনি বাৰু মই ঘৰতেই বনালোঁ। মোৰ বনোৱা কেনেকুৱা হৈছে, কি কথা, কি আয়োজন কৰিলোঁ বিহুত দেখিছেই নহয়, সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যেতিয়া আপোনালোকৰ মাজত মই আছোঁৱেই, সেইকাৰণে কি বনাইছোঁ কি কৰিছোঁ সকলোখিনি দেখুৱাবলৈ আপোনালোকৰ মাজত চেষ্টা কৰিছোঁ। এইফালে আজিনো কেনেকুৱা পালে জনাব। আৰু মোৰ উৰুকাৰ ভিডিঅ'টো আচলতে আজি আপলোড নিদিওঁ, আৰু কাৰণ একেদিনাই ভিডিঅ'টো বহুত দীঘল হৈ গ'লে বেয়া হ'বগৈ। বিহু আৰু উৰুকাৰ ভিডিঅ' একেলগে দিম। আজিলৈ বাই বাই, লাইক কমেণ্ট শ্বেয়াৰ কৰি